নমস্কাৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ তথা ৰাজ্যৰ কেইবাটাও ডাঙৰ খবৰ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজলৈ লৈ আহিছো কেইবাটাও ৰাজনৈতিক তথা অৰাজনৈতিক খবৰৰ সৈতে এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিবলৈ নাপাহৰিব নিতৌ এনে ধৰণৰ নতুন আপডেটসমূহ সকলোতকৈ আগত পাই থাকিবৰ কাৰণে আমাৰ চেনেলটি যদিহে এতিয়াও আপুনি সাবস্ক্ৰাইব কৰি ৰখা নাই তেনেহলে প্লিজ চেনেলটি সাবস্ক্ৰাইব কৰি কাখৰি থকা বেল আইকনটো প্ৰেছ কৰি লব তেনেহলে অকনমান সময় পলম নকৰি বলক আজিৰ ভিডিঅ'টিৰ মাজভাগলৈ আগবাঢ়ো দিবলৈ লৈছো প্ৰথমটি খবৰ হাতত মাত্ৰ এটা দিন একাউণ্টে সোমাব চৰকাৰী ধন পিএম কিষাণৰ কোটি কৃষকৰ কাৰণে আহিছে এটা খুবেই ভাল খবৰ পিএম কিষাণৰ 21 নং কিস্তিৰ ধনক লৈ আহিছে এটা বিগ আপডেট 19 নৱেম্বৰৰ পৰা কোটি কৃষকৰ একাউণ্টত সোমাব এই ধন তালিকাত নাম থকা কৃষকসকলেহে লাভ কৰিব 2000 কৈ পিএম কিষাণৰ টকা এটা ভুলৰ কাৰণে আপুনি নাপাবও পাৰে 21 নং কিস্তিৰ এই বিশেষ ধন বাধ্যতামূলক ইকেৱাইচি নকৰা সকল বঞ্চিত হ'ব পাৰে বিশেষ ধন লাভৰ পৰা যদিহে আপুনিও পিএম কিষাণ পায় অৰ্থাৎ পিএম কিষাণৰ 2000 কৈ টকা লাভ কৰি আছিল তেনেহলে আজিয়েই আপুনি ইকেৱাইচি নকৰাকৈ নাথাকিব অৰ্থাৎ আজি আপুনি আপোনাৰ ইকেৱাইচি কৰি লওক 21 নং কিস্তিৰ ধন পাবলৈ কৃষকে কৰিব লাগিব বাধ্যতামূলক এই ইকেৱাইচি তালিকাত আপোনাৰ নাম আছে নে নাই কেনেকৈ চাব আপুনি আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে জানি লওক pmkisan.government.in ত লগইন কৰি আপোনালোকে যাওক বেনিফিচিয়াৰী লিষ্টখন বেনিফিচিয়াৰী যি লিষ্ট আছে সেই তাৰ অপচনত আৰু তাৰ পাছতে ৰাজ্য জিলা গাঁও বাছনি কৰি চাওক বিশেষ তালিকাখন ইতিমধ্যে অভিযোগ দাখিলৰ কাৰণে 155267 এই হেল্পলাইন নম্বৰো মুকলি কৰি দিয়া হৈছে যদিহে আপোনাৰ কিবা অভিযোগ আছে তেনেহলে নিশ্চয়কৈ এই হেল্পলাইনত আপোনালোকে কৰিব পাৰিব দিছো পৰৱৰ্তী খবৰ জনজাতিকৰণৰ স্বীকৃতি লাগিবই বিজেপি চৰকাৰক হুংকাৰ প্ৰদান কৰি ৰাজ্যৰ ৰাজপথত ওলাই আহিল হাজাৰ জনতা বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰান্তে জোৰ সমদল কাৰ্যসূচী সদৌ টাই আহোম ছাত্ৰ সন্থাৰ বিশাল প্ৰতিবাদত কঁপি উঠিল শিৱসাগৰ ইফালে বিজেপি চৰকাৰক হুংকাৰ প্ৰদান কৰি জনজাতিকৰণৰ দাবী কৰি জোৰ সমদল লৈ তলাতল ঘৰ প্ৰাংগণৰ পৰা বৃহৎ প্ৰতিবাদী সমদল হাতে জোৰ লৈ তলাতল ঘৰ প্ৰাংগণৰ পৰা বৃহৎ প্ৰতিবাদী সমদল ওলাই আহিছে ইফালে কলিয়াবৰত ওলাই আহিল গাঁও জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ প্ৰতিবাদ কাৰ্যসূচী তিনি সহস্ৰাধিক লোকৰ জোৰ সমদলত কঁপি উঠিল কলিয়াবৰ ৰাজপথ লোকৰ জোৰ সমদলত কঁপি উঠিল কলিয়াবৰৰ ৰাজপথ 2026 নিৰ্বাচনৰ আগতে জনজাতিকৰণ নকৰিলে জংগী আন্দোলনৰ হুংকাৰ দিছো পৰৱৰ্তী খবৰ আজি ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে অৰ্থাৎ 53 বছৰীয়া এই জন্মদিন উপলক্ষে ব্ৰিটিছ চৰকাৰৰ উদ্যোগত হাগ্ৰামা মহিলাৰীয়ে নিৰ্মাণ কৰিব এক বিশেষ উদ্যান আজি জুবিন গাৰ্গৰ জন্মদিনৰ এই বিশেষ দিনটোতে আধাৰশিলা স্থাপন কৰিব জুবিন গাৰ্গ উদ্যানৰ এই কথা জনালে স্বয়ং হাগ্ৰামা মহিলাৰীয়ে ব্ৰিটিছ চৰকাৰৰ উদ্যোগত জাক জমকতাৰে উদযাপন কৰা হ'ব জুবিন গাৰ্গৰ 53তম জন্মদিবস 25000 শিল্পীয়ে একেলগে অসমীয়া আৰু বড়ো ভাষাত পৰিবেশন কৰিব মায়াবিনী ৰোপণ কৰা হ'ব 53 জোপা নাহৰ গছৰ পুলি কোকৰাঝাৰ চানমাৰীৰ গৌৰাংগ নৈৰ পাৰতে উদযাপন কৰা হ'ব জুবিন গাৰ্গৰ এই বিশেষ জন্মদিন দিন ৰাত একাকাৰ কৰি কাম চলিছে উদ্যান নিৰ্মাণৰ জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ ন তথ্য তথা জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ কুকীৰ্তিৰ বিষয়ে নিতৌ পোহৰলৈ আহি আছে এইবাৰ পোহৰলৈ আহিছে ৰোগীৰ নামত জুবিনে দিয়া ধন আত্মসাৎ কৰিছিল সিদ্ধাৰ্থ শৰ্মাই মেনেজাৰ সিদ্ধাৰ্থই ৰাখি থৈছিল জুবিন গাৰ্গে ৰোগীক দিবলৈ দিয়া সেই বিশেষ ধন এইবাৰ মুখ খুলিছে কল্প ভূমিজ নামৰ এজন বিশেষ ব্যক্তিয়ে কল্প ভূমিজক 30000 টকা দিবলৈ নিৰ্দেশ দিছিল জুবিন গাৰ্গে জিএমচিএছত চিকিৎসাধীন হৈ আছিল কল্প ভূমিজ সিদ্ধাৰ্থক সাক্ষাৎ কৰাৰ পাছতে কল্পক দিয়া নাছিল সেই ধন এদিন হঠাৎ জিএমচিএছত জুবিনক লগ পাইছিল কল্প ভূমিজে তেতিয়াই সিদ্ধাৰ্থৰ প্ৰবঞ্চনাৰ কথা ব্যক্ত কৰিছিল জুবিন গাৰ্গক শেষত জুবিনৰ নিৰ্দেশত দীপু কৰ্মকাৰে কল্পক দিছিল 30000 কৈ টকা
মান্দাকাটাত ঘৰ এই দুৰ্ভগীয়া কল্পভূমিজৰ আৰু এনেকৈ সিদ্ধাৰ্থ শৰ্মাৰ কুকৃতি তথা জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ ন কুকৃতি ইতিমধ্যে ফাদিল হৈ আহিছে আৰু নিতৌ এনেকৈ সিদ্ধাৰ্থ শৰ্মাৰ নতুন কুকৃতিসমূহৰ কথা ফাদিল হৈ আছে। জুবিন গাৰ্গৰ শেষৰ ছবি ৰৈ ৰৈ বিনালে কালেকশ্যনৰ অভিলেখৰ পাছত অভিলেখ, মুক্তিৰ 18 দিনতে গঢ়িলে আন এক অভিলেখ। ৰৈ ৰৈ বিনালে এতিয়া এক আৱেগৰ নাম। ৰৈ ৰৈ বিনালে হৈছে এক সাংস্কৃতিক আন্দোলনৰ নাম। ৰৈ ৰৈ বিনালে জুবিন গাৰ্গৰ প্ৰতি যেন এক শ্ৰদ্ধাঞ্জলিৰ নাম। 18 দিনতে বক্স অফিচত কালেকশ্যন কৰিলে 26.85 কোটি টকা। 2.52 কোটি আছিল প্ৰথম দিনটোৰ কালেকশ্যন। দুটা সপ্তাহৰ পৰ্যন্ত দৈনিক গড় কালেকশ্যন প্ৰায় 1.5 কোটি টকা। তৃতীয় দিনত কালেকশ্যন আছিল 1.2 কোটি টকা তথা সোমবাৰে অৰ্থাৎ কালিৰ দিনটোত কালেকশ্যন আছিল 50 লাখ টকা। প্ৰিয় শিল্পীৰ অনুপস্থিতিত বিষাদৰ মাজতো ৰাজ্যজুৰি চলিছে ব্যাপক প্ৰস্তুতি। আজি 53 বছৰ বয়সত ভৰি দিলে মৰমৰ জুবিন গাৰ্গে। আমি বিভিন্ন ধৰণে জুবিন গাৰ্গৰ জন্মদিন উদযাপন কৰিছো, কিন্তু প্ৰথমবাৰ এনে এক পৰিস্থিতি হৈছে যে আমি তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনাই জন্মদিন উদযাপন কৰিবলগীয়া হৈছে। এই মন্তব্য কৰিছে জুবিনৰ বাদ্যশিল্পী ৰাজা বৰুৱাই। তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিলে স্কুটি মৰিগাঁৱৰ ধোৰাখাত অকালতে প্ৰাণ গ'ল টিনা দেৱী নামৰ যুৱতীগৰাকীৰ। মৃত টিনা দেৱীৰ ঘৰ হৈছে মৰিগাঁৱৰ কপাহেৰাত বুলি জানিব পৰা গৈছে। পুনৰ বৰ্হি ৰাজ্যত অসমৰ সেনা জোৱানৰ ৰহস্যজনক মৃত্যু। তিনিচুকীয়াৰ জয়ন্ত গগৈ নামৰ জোৱানজনৰ মৃতদেহ উদ্ধাৰ। উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ বাস্তি নামৰ ঠাইত ৰেল আৰক্ষীয়ে উদ্ধাৰ কৰিছে জোৱানজনক। কোনো দুৰ্বৃত্তই হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ। মৃত্যুদণ্ডৰ শাস্তি প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক। মৃত্যুদণ্ডৰ শাস্তি বাংলাদেশ আন্তৰ্জাতিক অপৰাধ ন্যায়াধিকৰণৰ। নিৰ্মাণ হৈ থকা জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ শেষ পৰশ। জুবিন গাৰ্গৰ জন্মদিনৰ দিনটোতে কাহিলীপাৰাৰ বাসগৃহত প্ৰতিষ্ঠা কৰা হ'ব জুবিনৰ এই বিশেষ প্ৰতিমূৰ্তি। দিছো পৰৱৰ্তী খবৰ। মাত্ৰ 10,000 টকাতে বিহাৰত চৰকাৰ পোৱা যায়। শোচনীয় পৰাজয়ৰ পাছতে মহা বিস্ফোৰণ VIP অধ্যক্ষ মুকেশ চাহানীৰ। নিৰ্বাচনৰ পূৰ্বে মহিলাৰ একাউণ্টে ধন দিয়া হ'ল। 10,000 টকাতে সকলোকে কিনি পেলালে। টকাৰ বাবে বিহাৰত NDA জিকিব পাৰিলে। টকা নিদিয়া হলে জিকিব হয়তো নোৱাৰিলেহেঁতেন। জীৱিকা দিদিৰ জৰিয়তে 10,000কৈ টকা পালে মহিলাসকলে। এই মন্তব্য কৰিছে মুকেশ চাহানীয়ে। জনপ্ৰিয় সংগীতজ্ঞ জুবিন গাৰ্গৰ সন্দেহজনক মৃত্যুক লৈ ইতিমধ্যে ৰাজ্যজুৰি সৃষ্টি হৈছে গভীৰ প্ৰতিক্ৰিয়াৰ। মানুহে জুবিনৰ ন্যায়ৰ দাবীত ৰাস্তালৈ নামিছে। জুবিন অনুৰাগীৰ প্ৰতিবাদ দিনক দিনে তীব্ৰ ৰূপ লৈছে। অনেকে দাবী কৰিছে জুবিনৰ মৃত্যুৰ পূৰ্ণ তদন্ত হওক তথা দোষীক কঠোৰতম শাস্তি দিয়ক। আইনপূৰ্বক প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে আৰু বহুজনে আশা কৰিছে যে আদালতে এইবাৰ প্ৰকৃত ন্যায় প্ৰদান কৰিব। জুবিনৰ অনুৰাগীসকলে কয় যে অতি সোনকালেই ন্যায় লাগে তথা অসমবাসী কেতিয়াও নীৰৱ নহব তথা ন্যায় নোপোৱালৈকে অসমবাসী নীৰৱ নহব। এতিয়া সকলোৰে নজৰ কেৱল সিদ্ধাৰ্থ শ্যামকানুৰ ওপৰত। তেওঁক কি শাস্তি ঘোষণা কৰা হয় তাক লৈ ব্যাপক চৰ্চা চলি আছে। ফাঁচী নে জীৱন কাৰাদণ্ড সেই সিদ্ধান্তই নিৰ্ধাৰণ কৰিব অসমবাসীৰ জুবিন গাৰ্গে ন্যায় পাইছে নে নাই। শেষত ক'বলগীয়া এটাই, সংগীতৰ জগতে জুবিনক হেৰুৱালে, কিন্তু অসমবাসীৰ হৃদয়ত তেওঁৰ নাম সদায় চিৰজীৱী হৈ থাকিব। ন্যায় হলেই জুবিন গাৰ্গৰ আত্মাই যেন শান্তি পাব। আগবাঢ়িছো পৰৱৰ্তী খবৰলৈ। অসমত আৰম্ভ হ'ল নিৰ্বাচন কেন্দ্ৰিক কুচকাৱাজ। 2026ৰ নিৰ্বাচনৰ কাৰণে ইতিমধ্যে আৰম্ভ হৈছে কুচকাৱাজ। 10 ফেব্ৰুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা। কাইলৈৰ পৰা 21 নৱেম্বৰলৈকে ছপা কৰিব ভোটাৰৰ তথ্য। অসমত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি নিৰ্বাচনী আয়োগৰ। 27 ডিচেম্বৰত প্ৰকাশ কৰা হ'ব খচৰা ভোটাৰ তালিকা। 2 ফেব্ৰুৱাৰীৰ পূৰ্বে নিষ্পত্তি কৰা হ'ব দাবী তথা ওজৰ আপত্তি। বিসংগতি থাকিলে 22 জানুৱাৰীলৈকে দিব পাৰিব বিভিন্ন ধৰণৰ অভিযোগ। 21 তথা 26 ডিচেম্বৰৰ ভিতৰত খচৰা ভোটাৰ তালিকা প্ৰস্তুতি। প্ৰত্যেকগৰাকী ভোটাৰৰ তথ্য প্ৰকাশ কৰিব বিষয়াসকলে। 22ৰ পৰা 20 ডিচেম্বৰলৈকে ঘৰে ঘৰে যাব বুথ লেভেলৰ বিষয়া। শীঘ্ৰেই দাখিল কৰা হ'ব ওজৰ আপত্তি। ভোটাৰৰ ঘৰে ঘৰে যাব BLO। মৃত ব্যক্তিৰ তথ্য সংগ্ৰহ কৰিব BLOয়ে।
আহিছো পৰৱৰ্তী খবৰলৈ মহানগৰী গুৱাহাটীত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা ছাত্ৰীৰ সৈতে জঘন্য কাণ্ড কৰিলে ইমাম আব্দুল ৰহিমে এক জঘন্য ঘটনা সংঘটিত হৈছে মহানগৰীত ৰাজপথতে ছাত্ৰীক যৌন নিৰ্যাতন লম্পট ইমামৰ গুৱাহাটীৰ জ্যোতিকুছিত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো ছাত্ৰীৰ গোপন অংগত হাত দিয়াৰ অভিযোগ ইমামৰ বিৰুদ্ধে ছাত্ৰীগৰাকীয়ে চিঞৰ-বাখৰ কৰাত ৰাইজৰ ৰুখত পৰিছে লম্পট ইমাম দক্ষিণগাঁও মছজিদৰ ইমাম হিচাপে আছিল লম্পট আব্দুল ৰহিম ধৃত লম্পট আব্দুল ৰহিমৰ ঘৰ হৈছে নলবাৰী জিলাৰ কমাৰকুছিত জুবিন গাৰ্গবিহীন প্ৰথমটো জন্মদিন মাজনিশা কেক কাটি জন্মদিন পালন কৰিবলৈ আমাৰ মাজত নাই জুবিন গাৰ্গৰ 53 সংখ্যক জন্মদিন পালন কৰিবলৈ সাজু অসমবাসী জুবিনৰ অবৰ্তমানত প্ৰথমটো জন্মদিন অবিশ্বাস্য হলেও 53 সংখ্যক জন্মদিনত জুবিন গাৰ্গ আমাৰ মাজত নাই কঠোৰ বাস্তৱক মানি লবলৈ জুবিন অনুৰাগীয়ে পালন কৰিব জুবিনদাৰ জন্মদিন মায়াবিনী গীতেৰে জুবিনক সুঁৱৰিব অনুৰাগীয়ে মায়াবিনীৰ ৰাতিৰ বুকুত উজাগৰে থাকি স্মৰণ কৰিব জুবিন গাৰ্গক পূৰ্বতে জন্মদিনৰ নিশা জুবিনৰ ঘৰত ভিৰ কৰিছিল শ অনুৰাগীয়ে হাতে হাতে কেক লৈ অপেক্ষা কৰিছিল জুবিনৰ দুৱাৰৰ সন্মুখত জন্মদিনৰ কেক কাটি প্ৰথমতে নিজেই খাইছিল জুবিন গাৰ্গে মাজনিশা কেক কাটি উদযাপন কৰিবলৈ এতিয়া আমাৰ মাজত নাই জুবিন গাৰ্গ তথাপি জানো উদযাপন নকৰাকৈ থাকিব পাৰি হাৰ্থবোৰ জন্মদিন